বাংলাদেশত হিন্দু হত্যাৰ বিৰুদ্ধে দৰঙৰ খাৰুপেটীয়াত বিশ্ব হিন্দু পৰিষদ দৰং জিলাৰ উদ্যোগত আৰু সনাতনী ৰাইজৰ সহযোগত উত্তাল প্ৰতিবাদ। বাংলাদেশৰ প্ৰধান উপদেষ্টা মহম্মদ ইউনিছৰ পুত্তলিকা দাহন প্ৰতিবাদকাৰীৰ। দৰঙৰ খাৰুপেটীয়া চাৰিআলিত আজি বিয়লি ভাগত বিশ্ব হিন্দু পৰিষদৰ দৰং জিলা কমিটিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বাংলাদেশত ধৰ্মীয় উন্মাদনাই চূড়ান্ত ৰূপ ধাৰণ কৰি দীপুচন্দ্ৰ দাস নামৰ এজন যুৱকক নিৰ্মমভাৱে আক্ৰমণ কৰি জীৱন্ত অৱস্থাত জ্বলাই দিয়া কাৰ্যৰ বিৰোধিতাৰে বিশ্ব হিন্দু পৰিষদৰ কৰ্মীয়ে উত্তাল কৰি তোলে দৰঙৰ খাৰুপেটীয়া চহৰ। প্ৰায় 10 সহস্ৰাধিক লোকে বাংলাদেশৰ প্ৰধান উপদেষ্টা মহম্মদ ইউনিছৰ বিৰুদ্ধে শ্লোগান দি উত্তাল প্ৰতিবাদ কৰাৰ লগতে ভাৰতৰ কেন্দ্ৰ চৰকাৰক বাংলাদেশৰ বিৰুদ্ধে কঠোৰ হ'বলৈ দাবী জনায়। যোৱা 18 ডিচেম্বৰ তাৰিখে বাংলাদেশৰ ময়মনসিং জিলাত আমাৰ সনাতনী ভাই দীপুচন্দ্ৰ দাসক বাংলাদেশী মৌলবাদীয়ে যি বৰ্বৰতাৰে হত্যা কৰিলে তাক ধিক্কাৰ জনাই আজি আমি এই প্ৰতিবাদী সমদল আৰম্ভ কৰিছোঁ। বাংলাদেশৰ দীপু দাসৰ নিচিনা যেনেকৈ নৃশংস হত্যাকাণ্ড হৈ গ'ল, সঁচাকৈ লজ্জাজনক। অমানৱিকতাৰ এটা কাম হৈছে, কোনো ধৰ্মগ্ৰন্থত লিখা নাই মানুহ হত্যা কৰা এনেকৈ। এয়া টোটালি সন্ত্ৰাসবাদী জেহাদীৰ কবলত বাংলাদেশ আৰু পাকিস্তান পৰিছে আৰু এইটো আজি জল পটপট হৈ গ'ল। আমি সকলোৱে অকল হিন্দু নহয়, জাতি ধৰ্মৰ বৰ্ণ নিৰ্বিশেষে ওলাই আহিব লাগে। দীপু দাসৰ নিচিনা বহু মানুহ এতিয়ালৈকে আজিলৈকে হত্যা চলি আছে।